নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটি হৈছে হাউ মেনি লেয়াৰ্ছ অফ স্কিন ডাজ এ হিউমেন হেভ অৰ্থাৎ মানুহৰ ছালৰ কিমান তৰপ থাকে মানুহৰ ছালত 3টা তৰপ থাকে নম্বৰ 2 এচিড টাৰ্নছ ব্লু লিটমাছ পেপাৰ ইনটু হুইচ কালাৰ অৰ্থাৎ এচিডে নীলা লিটমাছ পেপাৰক কোন ৰঙলৈ ৰূপান্তৰিত কৰে উত্তৰ এচিডে নীলা লিটমাছ পেপাৰক ৰঙা ৰঙলৈ ৰূপান্তৰিত কৰে নম্বৰ 3 হুইচ ব্লাড গ্ৰুপ ইজ নাউন এজ ইউনিভাৰ্চেল ৰিচিপিয়েণ্ট গ্ৰুপ অৰ্থাৎ কোনটো তেজৰ গোটক ইউনিভাৰ্চেল ৰিচিপিয়েণ্ট গ্ৰুপ বুলি জনা যায় উত্তৰ এ বি গ্ৰুপক ইউনিভাৰ্চেল ৰিচিপিয়েণ্ট গ্ৰুপ বুলি জনা যায় Question number 4. Which gas contains in largest volume in atmosphere? অৰ্থাৎ আমাৰ বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছি পৰিমাণে থাকে উত্তৰ আমাৰ বায়ুমণ্ডলত নাইট্ৰজেন গেছ আটাইতকৈ বেছি পৰিমাণে থাকে Next question. Which one is the largest organ in a human body? অৰ্থাৎ মানুহৰ শৰীৰৰ কোনটো অংগ আটাইতকৈ ডাঙৰ উত্তৰ ছাল Number 6. The elements common to all acid is অৰ্থাৎ সকলো এচিডৰ বাবে সাধাৰণ মৌলটো কি উত্তৰ সকলো এচিডৰ বাবে সাধাৰণ মৌলটো হৈছে হাইড্ৰজেন Number 7. The pH value of blood is অৰ্থাৎ তেজৰ pH ৰ মান কিমান উত্তৰ 7.4 Question. The hardest substance available on earth is অৰ্থাৎ পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থ কি উত্তৰ হীৰা হীৰা হৈছে পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থ Question number 9 In which year Neil Armstrong first landed on the moon অৰ্থাৎ কোন চনত নীল আৰ্মষ্ট্ৰঙে প্ৰথম চন্দ্ৰত অৱতৰণ কৰিছিল উত্তৰ 1969 চনত নীল আৰ্মষ্ট্ৰঙে প্ৰথম চন্দ্ৰত অৱতৰণ কৰিছিল Question number 10. Madhubani paintings are associated with his state. অৰ্থাৎ মধুবনী চিত্ৰকলা কোন ৰাজ্যৰ লগত জড়িত উত্তৰ বিহাৰ Number 11. Which fuel has highest calorific value? অৰ্থাৎ কোনটো ইন্ধনৰ কেলৰি মান সৰ্বাধিক উত্তৰ হাইড্ৰজেনৰ কেলৰি মান সৰ্বাধিক Next question. In which year was the Indian satellite আৰ্যভট্ট লঞ্চ অৰ্থাৎ ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট কোন চনত উৎক্ষেপণ কৰা হৈছিল উত্তৰ ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট 1975 চনত উৎক্ষেপণ কৰা হৈছিল Next question. Total number of elements currently in the periodic table is অৰ্থাৎ পৰ্যাবৃত্ত তালিকাত মুঠ মৌলৰ সংখ্যা কিমান উত্তৰ পৰ্যাবৃত্ত তালিকাত মুঠ মৌলৰ সংখ্যা হৈছে 118টা Number 14 The average life span of red blood cell is অৰ্থাৎ লোহিত ৰক্তকোষৰ গড় আয়ুস কিমান উত্তৰ 120 Number 15 What gas is the main causes of rise in temperature in the atmosphere অৰ্থাৎ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ মুখ্য কাৰণ কি উত্তৰ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ মুখ্য কাৰণ হৈছে কাৰ্বন ডাই অক্সাইড Question number 16 Which part of the body is affected by the trachoma disease অৰ্থাৎ ট্ৰেকোমা ৰোগৰ দ্বাৰা শৰীৰৰ কোনটো অংশ প্ৰভাৱিত হয় উত্তৰ ট্ৰেকোমা ৰোগৰ দ্বাৰা শৰীৰৰ চকু অংশটো প্ৰভাৱিত হয় Number 17 Kerosene a mixture of অৰ্থাৎ কেৰাচিন কিহৰ সংমিশ্ৰণ উত্তৰ কেৰাচিন হাইড্ৰকাৰ্বনৰ সংমিশ্ৰণ Number 18 Which of the following of chemical name of the salt we use in our kitchen অৰ্থাৎ আমাৰ পাকঘৰত ব্যৱহাৰ কৰা নিমখৰ ৰাসায়নিক নামটো কি উত্তৰ আমাৰ পাকঘৰত ব্যৱহাৰ কৰা নিমখৰ ৰাসায়নিক নাম হৈছে সোডিয়াম ক্লোৰাইড